আজি তাৰমানে আমাৰ আজমল সিনিয়ৰ সেকেন্ডাৰী স্কুল সিঙিমাৰী খাৰবন্দা স্থিত যেটো প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানত আজি পেৰেণ্টছ আৰু টিচাৰ্ছৰ এটা মিট দিছো আমাৰ মেইন অবজেক্টিভটো হৈছে কেৰিয়াৰ গাইডেন্স আৰু আমাৰ এডুকেশ্যন এৱেৰনেছ তো ইয়াৰ যোগেদি আমি যেহেতু আমাৰ গোটেই অসমত নেশ্যনেল এডুকেশ্যন পলিচি লাগু হ'বলৈ লৈছে তো ইয়াৰ উপৰিও আমাৰ অঞ্চলত দেখা গৈছে আমাৰ অঞ্চল বুলিলে অসমত বা ভাৰতবৰ্ষত প্ৰতিযোগিতামূলক যিখিনি পৰীক্ষা আছে এই প্ৰতিযোগিতামূলক পৰীক্ষাৰ বহুত মানে প্ৰয়োজনীয়তা অনুভৱ কৰি পেলাই আমাৰ আজমল ফাউণ্ডেশ্যনৰ উদ্যোগত আমাৰ আজমল IAS একাডেমি ইয়াৰ লগতে আজমল সুপাৰ 40 তো ইহঁতৰ সহযোগত বা ইহঁতৰ আমব্ৰেলাৰ তলত আমি আমাৰ এইখন প্ৰতিষ্ঠানত নৱম শ্ৰেণীৰ পাঠদান আৰম্ভ কৰিবলৈ লৈছো তো আমাৰ নৱম শ্ৰেণীৰ আমাৰ অলপ আছুতীয়াকৈ আমাৰ পাঠদানটো হ'ব আমাৰ নৱম শ্ৰেণীৰ যেটো পাঠদান হ'ব হেতু আমাৰ ইংৰাজী আৰু আপোনাৰ যেটো সোশ্যাল সায়েন্স আছে জিওগ্ৰাফি হিষ্ট্ৰী আছে ইবোৰ আমাৰ আজমল IAS একাডেমিৰ মডুলত ইয়াত পঢ়োৱা যাব আৰু ইয়াৰ উপৰিও যেটো গণিত আৰু বিজ্ঞান আছে এই বিজ্ঞান আৰু গণিত আজমল সুপাৰ 40 তৰফৰ পৰা বা ফালৰ পৰা টিচাৰ বা শিক্ষক ইয়াত নিয়োগ কৰা হ'ব যাতে আমি এই সৰুতে ফাউণ্ডেশ্যন লেভেলৰ পৰাই ছাত্ৰ ছাত্ৰীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে ইহঁতক সাজু কৰি তুলিব পাৰোঁ আমাৰ এই উদ্দেশ্য আগত ৰাখি পেলাই আমি আমাৰ যিবোৰ ছাত্ৰ ছাত্ৰী আছে তাৰ পিছত শিক্ষক বা শিক্ষিত সমাজ আছে সমাজৰ বুদ্ধিজীৱী মানুহ আছে সেই মানুহ ব্যক্তিসকলক মাতি পেলাই আমাৰ আজি প্ৰতিষ্ঠানটো আজি মিটিংটোত বা সভাটোত আমাৰ আজমল সুপাৰ 40 শফিক আলী আহমেদ ছাৰ যিজন আমাৰ পদাৰ্থ বিজ্ঞানৰ মুৰব্বী অধ্যাপক হয় তেওঁৰ আণ্ডাৰত কমসে কম ধৰক 2-3 হাজাৰ ষ্টুডেণ্ট তেওঁৰ আণ্ডাৰত আছে তেওঁ নিজে গাইড কৰে ইয়াৰ উপৰিও আমাৰ ধুবৰীৰ আমাৰ মনোৱাৰ হুছেইন আজমল সিনিয়ৰ সেকেন্ডাৰী তথা আজমল সুপাৰ 40 যেটো শাখা আছে সেই শাখাৰ অধ্যক্ষ তেওঁ আহিছে ইয়াৰ উপৰি আমাৰ শেখুল ইছলাম তেওঁ গৌৰীপুৰৰ যিখিনি মৰিয়ম আজমল সিনিয়ৰ সেকেন্ডাৰী স্কুল আৰু আমাৰ আজমল সিনিয়ৰ সেকেন্ডাৰী স্কুল গৌৰীপুৰ তেহঁতে আহিছে আজি আমাৰ এই সভাত উপস্থিত থকা সকলো ব্যক্তিসকলৰ লগত ইহঁতে মত বিনিময় কৰিলে কথা বতৰা পাতিলে আৰু আমাৰ ক্লাছ 9 টো কি দৰে হ'ব কেনেকৈ হ'ব ইত্যাদিৰ ওপৰত আমাৰ অভিভাৱক তথা সচেতন ব্যক্তিসকলে ইহঁতৰ লগত বাৰ্তা মত বিনিময় কৰিলে তো আমি আশা কৰিম আমি ৰাইজৰ সহযোগিতা নিশ্চয় আমি পাইছো তো অহা দিনত আমি বিচাৰিম যে আমাৰ এই অঞ্চলৰ ভিতৰৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে যাতে আমাৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে সাজু হ'ব পাৰে সেইটো উদ্দেশ্য আগত ৰাখি পেলাই আমি আজি মিটিংটো পাতিছো তো এই ক্ষেত্ৰত আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছো আমাক সময় দিয়াৰ কাৰণে আমাৰ 60 জন প্ৰথমে আমি দিবলৈ লৈছো 60 জন ইয়াত বেছি লোৱা নাযাব কাৰণ একমোডেশনৰ কথা থাকে ইহঁতৰ থকা মিলা বা আমাৰ ৰুমৰ অলপ গুণগত উন্নত মানৰ অলপ টিচিংটো হলে প্ৰথম অৱস্থাত অলপ ভাল হ'ব মানুহৰ যেটো বিশ্বাস জন্মিব আৰু আহা দিনত আমি ভালকে চলাই ল'ব পাৰিম ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব আমাৰ জৰিয়তে বাহিৰৰ পৰা আহিব তাৰমানে আমাৰ বিশেষকৈ আমাৰ গণিত আৰু বিজ্ঞান এই বিষয় দুটাৰ ওপৰত যি শিক্ষক আহিব এই শিক্ষকবোৰক আজমল সুপাৰ 40 পৰা সিহঁতে ৰিক্ৰুট কৰিব সিহঁতে এংগেজ কৰিব আৰু সিহঁতে চাই মেলি পেলাই যিবোৰ শিক্ষয়িত্ৰী ধৰক আমাৰ আহা দিনত প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক সাজু কৰিব পাৰে সেই ধৰণৰ ব্যক্তি বা শিক্ষকসকলক ইয়াত এংগেজ কৰোৱা হ'ব তাৰোপৰি যিটো ইংৰাজী আছে সিহঁতে IAS যিটো আমাৰ আজমল IAS একাডেমি আছে সেইটো একাডেমিৰ মডুলত আমাৰ ইয়াত যাতে ছাত্ৰ ছাত্ৰীসকল প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে আমাৰ সৰুৰ পৰা যাতে আগবাঢ়ি আহিব পাৰে তেনেকৈ আমি সিহঁতক আগবঢ়াই লৈ যাম পাঠদান দিম আমাৰ আজমল সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ যেটো শাখা আছে এই শাখাত আমি আজিৰ পৰা ধৰক আমি আজি ইনগ্ৰেশ্যন বুলি ক'ব পাৰোঁ আমি আজিৰ পৰা আমাৰ ক্লাছ 9 আৰু ক্লাছ 10ৰ পাঠদান আজিৰ পৰা আৰম্ভ হ'ব আৰু আজিৰ পৰা আমাৰ অনলাইন যোগে ৰেজিষ্ট্ৰেচন চলি থাকিব তো যদি এই আমাৰ ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে তাৰ পেৰেণ্টছ বা গাৰ্জিয়ান সকলে ছাত্ৰ ছাত্ৰীসকলক অনলাইন যোগে আৰু ফিজিক্যালি আমাৰ প্ৰতিষ্ঠানৰ অফিচত আহি কাৰ্যালয়ত আহি পেলাই সিহঁতে পঞ্জীয়ন কৰিব পাৰিব